নমস্কাৰ আপোনালোকে জানেনে বাৰু 30 বছৰ বয়সৰ পৰাই আমাৰ শৰীৰত এটা নীৰৱ সুৰে বাস কৰে আৰু এই নীৰৱ সুৰে আমাৰ লাহে লাহে শক্তি হ্ৰাস কৰিবলৈ আৰম্ভ কৰে এই সুৰজনৰ নাম হৈছে মাংসপেশী হ্ৰাস অৰ্থাৎ মেডিকেল টাৰ্মক সাৰ্কোপেনিয়া আৰু ইংৰাজীত মাসল ৱেষ্টিং বুলিও কোৱা যায় আৰু আটাইতকৈ ভয়ংকৰ কথা যে এই সুৰজনে ইমান লাহে লাহে কামখিনি কৰে যে আমি অনুভৱেই নকৰোঁ বহু বছৰৰ পিছত যেতিয়া আমি গম পাওঁগৈ তেতিয়ালৈ বহু পলম হৈ পৰে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব কাৰণ আমি কথা পাতিম যে এই সুৰজনক কেনেকৈ বাধা দিব পাৰি আৰু লগতে 60 বছৰ 70 বছৰ আনকি 80 বছৰতো কেনেকৈ আত্মনিৰ্ভৰশীল হৈ থাকিব পাৰি কেনেকৈ আমাৰ শক্তি বচাই ৰাখিব পাৰি আৰু কেনেকৈ আমাৰ শৰীৰৰ সকলো অংগৰ মাংসপেশীৰ জৰিয়তে কেয়াৰ ল'ব পাৰি এই ভিডিঅ'টোত আমি 4টা টপিকৰ ওপৰত কথা পাতিম বয়স বাঢ়ি অহাৰ লগে লগে কেনেকৈ আমাৰ মাংসপেশী হ্ৰাস হয় দ্বিতীয়তে আমি কথা পাতিম যে মাংসপেশী হ্ৰাস হ'লে শৰীৰত কি সমস্যাৰ সৃষ্টি কৰিব পাৰে তৃতীয়তে আমি কথা পাতিম যে এই হ্ৰাসক কেনেকৈ বাধা দিব পাৰি আৰু 4 নম্বৰত আমি কথা পাতিম যে এই মাংসপেশীৰ কেয়াৰ ল'ব জানিলে আমি কেনেধৰণে আমাৰ জইণ্টসমূহৰ আৰু মেৰুদণ্ডৰ কেয়াৰ ল'বলৈ সক্ষম হ'ম প্ৰথমতে বুজি লওঁ আহক যে মাংসপেশীয়ে অকল শক্তিয়ে নিদিয়ে মাংসপেশী এটা আমাৰ শৰীৰৰ প্ৰধান ভঁৰাল য'ত গ্লুক'জ জমা হৈ থাকে প্ৰটিন থাকে আৰু শক্তিও থাকে আৰু লগতে এইটো জনাটো দৰকাৰী যে 30 বছৰ ওপৰৰ পৰাই 3%ৰ পৰা 8%লৈকে লাহে লাহে আমাৰ মাংসপেশী হ্ৰাস আৰম্ভণি হ'বলৈ আৰম্ভ কৰে আৰু তাৰ পিছত 10 বছৰমানৰ পিছত ইয়াৰ যিটো স্পীড সেই স্পীডটো বহু বেছিকৈ বাঢ়ি যায় আৰু যথেষ্ট পৰিমাণে মাংসপেশী হ্ৰাস হৈ যায় যাৰ ফলত আমাৰ শৰীৰৰ শক্তি একেবাৰে কমি আহিবলৈও আৰম্ভ কৰে এই যিজন সুৰ যি প্ৰকৃততে আমাৰ শক্তি হ্ৰাস কৰে এই সুৰজন নীৰৱ হয় অৰ্থাৎ আপোনালোকে সুৰৰ পৰা বাচিবলৈ হয়তো তলা লগাব পাৰে দৰ্জা বন্ধ কৰিব পাৰে কিন্তু ঘৰৰ ভিতৰতে যদি সুৰজন বাস কৰে তেনেহ'লে গম নোপোৱাকৈ সেই সুৰজনক কেনেকৈ উলিয়াব সেইবাবে ঠিক তেনেধৰণে আমাৰ শৰীৰত বাহিৰৰ পৰা এই সুৰজন নোসোমায় ই উৎপত্তি হয় আমাৰ শৰীৰৰ ভিতৰতে আৰু যাৰ ফলত আমি বাহিৰৰ পৰা নানাবিধ দৰৱ ইত্যাদিয়ে বাধা দিবলৈ চেষ্টা কৰিলেও এই সুৰজনক বাধা দিবলৈ আমি সক্ষম নহওঁ সেইবাবে এই ভিতৰৰ সুৰজনক চিনি পোৱাটো দৰকাৰী আৰু ইয়াক লাহে লাহে বাধা দিয়াটো দৰকাৰী কেনেধৰণে আমি এতিয়া এই সুৰজনক বাধা দিম সেই বিষয়েও কথা পাতিম এতিয়া যাওঁ আমি দ্বিতীয়টো পাৰ্টলৈ সেইটো হৈছে যে যদি মাংসপেশী হ্ৰাস হৈ গৈ থাকে বয়সৰ বাবে তেনেহ'লে কি শৰীৰে সমস্যা দেখিবলৈ আৰম্ভ কৰে যেতিয়াই মাংসপেশী হ্ৰাস হয় আমাৰ শৰীৰৰ ভাৰসাম্যও কমি যায় যাৰ ফলত বেলেঞ্চ হেৰুৱাই পেলাই বয়সত পৰাৰ ঘটনা বহুত আমি শুনা বা দেখা পাইছোঁ আৰু এই যি ভাৰসাম্য লছ হোৱাৰ ফলত মানুহ এজন পৰি যায় তেওঁৰ তাৰ পৰা ফ্ৰেকচাৰ হোৱাও আমি বহু দেখিবলৈ পাইছোঁ ফ্ৰেকচাৰৰ মূল কাৰণো আমাৰ মাংসপেশীৰ কম শক্তিৰ বাবে হ'ব পাৰে আৰু লগতে আমাৰ এই বেলেন্সিং হেৰুৱা বা খোজ কাঢ়োঁতে থৰক বৰক হোৱা আগৰ দৰে কনফিডেণ্টেৰে খৰকৈ খোজ কাঢ়িব নোৱাৰাৰ মূল কাৰণটোৱে হৈছে আমাৰ মাসল লছ দ্বিতীয়টো যিটো সমস্যা সেইটো শুনিলে আপোনালোক আচৰিতে হ'ব সেইটো হৈছে চুগাৰৰ সমস্যা আপোনালোকে জানেনে যে আমি যেতিয়া ৰেষ্ট কৰি থাকোঁ সেই সময়তো আমাৰ চুগাৰ বা গ্লুক'জ ব্যৱহাৰ কৰি থাকে শৰীৰে যদি আমাৰ মাংসপেশী শক্তিশালী হৈ থাকে কিন্তু যিহেতু বয়স বাঢ়ি আহি থকাৰ লগে লগে আমাৰ মাংসপেশী হ্ৰাস হয় সেইবাবে সেই মাংসপেশী হ্ৰাস হোৱাৰ ফলত গ্লুক'জৰ ব্যৱহাৰো সঠিকভাৱে নহয় যাৰ ফলত ডায়েবেটিছ ৰোগীৰ সমস্যা বয়সলৈ খুব বেছিকৈ আমি দেখিবলৈ পাওঁ মনত ৰাখিব ডায়েবেটিছ ৰোগীয়ে সদায় মাংসপেশী ষ্ট্ৰং কৰি ৰাখিলে তেওঁলোকৰ চুগাৰ কণ্ট্ৰল আৰু চুগাৰৰ পৰা হোৱা বিভিন্ন ধৰণৰ কমপ্লিকেশ্যনছৰ পৰাও শৰীৰক বচাই থাকিবলৈ সক্ষম হ'ব তিনিটো হৈছে বিপাক ক্ৰিয়া অৰ্থাৎ মেটাবলিজম আমি যি খাদ্য খাওঁ সেইসমূহ এনাৰ্জিলৈ কনভাৰ্ট হ'ব লাগে খাদ্য আমি কিয় খাওঁ শক্তি পাবৰ বাবে কিন্তু সেই খাদ্য যদি ভালদৰে হজম নহয় ভালদৰে প্ৰচেছ নহয় তেনেহ'লে তাক বিপাক ক্ৰিয়ালৈ কনভাৰ্ট কৰিবলৈও দিগদাৰ হ'ব আৰু যদি তাক মেটাবলিজমটো আমি ভাল কৰি ৰাখিব বিচাৰোঁ তেনেহ'লে মাংসপেশীৰ প্ৰয়োজন হয় যিহেতু বয়স আহি থকাৰ লগে লগে আগবাঢ়ি গৈ থকাৰ লগে লগে আমাৰ মাংসপেশী হ্ৰাস হ'বলৈ আৰম্ভ কৰে তাৰ ফলত আমাৰ বিপাক ক্ৰিয়া কমি যায় যাৰ ফলত মেটাবলিজম কমি যোৱাৰ বাবে শক্তি নোহোৱাৰ দৰে হয় শৰীৰে কাম কৰিবলৈ মন নোযোৱা হয় আৰু লগতে
তাৰ লগতে অন্যান্য বিভিন্ন সমস্যা যি প্ৰকৃততে বিপাকক্ৰিয়া কমাই দিয়ে সেইটো হৈছে থাইৰয়ডৰ সমস্যা থাইৰয়ডৰ সমস্যাৰ লগতে বয়স আগবাঢ়ি গৈ থাকিলে মানুহজন খুব সোনকালে দুৰ্বল হ'বলৈ বয়সতকৈ আগতেই দুৰ্বল হ'বলৈও আৰম্ভ কৰে আৰু শেষত মাংসপেশীৰ যদি কেয়াৰ লোৱা নাযায় তেনেহ'লে আমাৰ শৰীৰে বহু বস্তু হেৰুৱায় আমি সৰু সৰু কামবোৰ কৰি ফূৰ্তি পাওঁ কিন্তু বয়স অহাৰ লগে লগে দেখোন বজাৰলৈ ওলাই যাবলৈ দিগদাৰ হয় বয়স অহাৰ লগে লগে হয়তো স্কুটাৰখন চলাবলৈ কঠিন হৈ পৰে বয়স অহাৰ লগে লগে হয়তো নাতি নাতিনীৰ লগত বেছি দেৰি খেলিব নোৱাৰা হওঁ কিন্তু এইটো নহয় যে আমি সেইবোৰ কৰি টান পাওঁ প্ৰকৃততে আমাৰ মাংসপেশীয়ে শক্তি নিদিয়াৰ ফলতে আমি এইখিনি কৰিবলৈ দিগদাৰ পাওঁ বা টান লগা হয় এই সৰু সৰু সুখৰ পৰা বঞ্চিত হৈ থকাৰ কোনো প্ৰয়োজন নাই যদি সময়ত আপোনালোকে মাংসপেশীৰ কেয়াৰ লয় এতিয়া আমি গম পাই গ'লোঁ যে মাংসপেশী হ্ৰাস হ'লে কি কি সমস্যাৰ সৃষ্টি শৰীৰত হ'ব পাৰে বেলেঞ্চ হেৰুৱাই পৰাৰ পৰা ডায়েবেটিছ কণ্ট্ৰল কৰাৰ পৰা সৰু সৰু কিছুমান কাম কৰিবলৈ আৰু লগতে জইণ্টৰ প্ৰটেকশ্যনো নোহোৱা কৰি পেলাই যাৰ ফলত শৰীৰৰ বিষ জইণ্টৰ বিষৰো সৃষ্টি কৰিব পাৰে এতিয়া পেশী যদি সুস্থ হৈ থাকে তেনেহ'লে আপোনালোকৰ শৰীৰত কি কি লাভ পাব পাৰে প্ৰথম কথা আমাৰ বয়স আহি যোৱাৰ লগে লগে চাবচোন আমাৰ খোজবোৰ অলপ সলনি হয় থৰক বৰক হয় কিছুমানে হয়তো আগলৈ অকণমান হালি খোজকাঢ়ে কিছুমানে হয়তো অলপ ছাইডলৈ হালি খোজকাঢ়ে এই হালাৰ কাৰণটোৱে হৈছে যে আমি বেলেঞ্চ কৰিবলৈ শৰীৰটোৱে চেষ্টা কৰি থাকোঁ যাতে পৰি নাযাওঁ আৰু এই ইমবেলেঞ্চটো হয় আমাৰ মাংসপেশীৰ পৰাই সেইবাবে যদি আপোনালোকে মাংসপেশী ঠিক কৰি ৰাখে তেনেহ'লে আপোনালোকৰ কঁকাল বেকা হোৱা বা কোজা হোৱাৰ সমস্যাৰ পৰা আপোনালোকে বাচি থাকিব দ্বিতীয়তে শক্তি বেছি থাকিব মনটো ভাল লাগি থাকিব কাম কাজ কৰি থাকিবলৈ মন যাব তৃতীয়তে আটাইতকৈ ডাঙৰ কথাটোৱে হৈছে যে আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব নালাগে আপুনি আপোনাৰ নিজৰ কাম বয়সলৈকে কৰি যাবলৈ শক্তি আমাৰ সকলোৰে থাকে খালি তাক মেইনটেইন কৰাটোহে দৰকাৰী এতিয়া মাংসপেশীৰ কেয়াৰ আমি কেনেধৰণে ল'ম যাতে আমি বয়সত ভুক্তভোগী নহওঁ প্ৰথমটো হৈছে মাংসপেশীৰ বাবে প্ৰয়োজনীয় প্ৰটিন প্ৰথমতেই কৈছিলোঁ মাংসপেশী হৈছে ভঁৰাল য'ত প্ৰটিন ষ্ট'ৰ হয় আৰু এই প্ৰটিন যদি কমি যায় তেনেহ'লে মাংসপেশীৰ শক্তিও কমি যায় প্ৰটিনৰ বাবে আমাৰ কিছুমান খাদ্যৰ প্ৰয়োজন হয় প্ৰটিনযুক্ত খাদ্যবোৰ কি হয় ভেজিটেৰিয়ানৰ ভিতৰত দালি ৰাজমাহ মটৰ এনেকুৱা পালচেছবোৰে যথেষ্ট পৰিমাণে প্ৰটিন দিয়ে নন ভেজৰ ভিতৰত মাংস মাছ কণী এইসমূহত প্ৰটিন যথেষ্ট পৰিমাণে পোৱা যায় সেইবাবে প্ৰটিনযুক্ত খাদ্য আমি খাব লাগে বহু লোকে বয়স বাঢ়ি যোৱাৰ লগে লগে কণী মাছ মাংস এভইড কৰে হয় হজম কৰিবলৈ কঠিন হ'লে আপোনালোকে হয়তো তাৰ কোৱান্টিটিটো অলপ কমাই দিব পাৰে কিন্তু একেবাৰে ঘপককৈ কমাই দিয়াৰ লগে লগে আমাৰ মাংসপেশী হ্ৰাস পায় সেইবাবে সপ্তাহত এদিনকৈ হ'লেও অলপ পৰিমাণে শুদ্ধভাৱে প্ৰস্তুত কৰি তেল মছলা ব্যৱহাৰ নকৰি বইল কৰি যদি আপোনালোকে সঠিকভাৱে খাবলৈ কম পৰিমাণতো চেষ্টা কৰে তেনেহ'লে নিশ্চয় প্ৰটিনযুক্ত খাদ্যসমূহ খাই থাকিবলৈ আপোনালোকৰ সহায় হ'ব দ্বিতীয়টো হৈছে মাছল এক্সাৰচাইজ আমি সদায় জীৱনকালত এক্সাৰচাইজ বুলি ক'লে প্ৰায়ে খোজকঢ়ালৈয়ে যাওঁ খোজকঢ়া নাচি থকা বা ছুইমিং কৰা এইবোৰ কাৰ্ডিঅ' এক্সাৰচাইজ হয় যি হাৰ্টখন আপোনাৰ প্ৰটেকশ্যন কৰে খোজকঢ়াই কেতিয়াও মাংসপেশী শক্তিশালী নকৰে বৰঞ্চ খোজ জোখতকৈ বেছি কাঢ়িলে আপোনালোকৰ মাংসপেশী হ্ৰাসহে হ'ব পাৰে বয়সত দৌৰাত বেছি গুৰুত্ব দিলে আপোনালোকৰ মাংসপেশী হ্ৰাসৰ লগতে জইণ্টৰ প্ৰব্লেমহে হ'ব পাৰে মই কোৱা নাই এইবোৰ বস্তু বেয়া হয় বুলি আপোনাৰ মাংসপেশীৰ যদি শক্তি আছে তেনেহ'লে নিশ্চয় দৌৰক নিশ্চয় খোজ কাঢ়ক কিন্তু শক্তি যদি নাই প্ৰথম কামটো হ'ল আমি শক্তি বঢ়োৱাটো আৰু শক্তি বঢ়াবৰ বাবে ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজৰ প্ৰয়োজন ষ্ট্ৰেংথ ট্ৰেইনিঙৰ বাবে ফ্ল'ৰ কিছুমান এক্সাৰচাইজ থাকে যেনেকৈ ওপৰলৈ মুখ কৰি শুই ল'লে ভৰিটো এটা এটা ভৰিকৈ ওপৰতল কৰিলে ব্ৰিজিং এক্সাৰচাইজ নামৰ এটা এক্সাৰচাইজ আছে কেট এণ্ড কেমেল আছে হাতৰ কাৰণে বেলেগ ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ আছে কঁকালৰ বাবে বিভিন্ন এক্সাৰচাইজ আছে বহু ফ্ল'ৰ এক্সাৰচাইজ মই মোৰ ভিডিঅ'ত দি থোৱা আছে ষ্ট্ৰেংথ ট্ৰেইনিঙৰ বাবে সেইসমূহ আপোনালোকে ৰেগুলাৰলি কৰিব ষ্ট্ৰেংথ ট্ৰেইনিঙে আপোনালোকৰ মাংসপেশী হ্ৰাস হোৱাৰ পৰা বহু গুণেই প্ৰটেকশ্যন দিব ষ্ট্ৰেংথ ট্ৰেইনিং সেইবোৰ এক্সাৰচাইজ হয় যিবোৰ এক্সাৰচাইজত আপোনালোকে খুব বেছিকৈ ফুপাব নালাগে যেনেকৈ দৌৰিলে ছুইমিং কৰিলে আমি খুব বেছিকৈ ফুপাওঁ অক্সিজেনৰ খুব প্ৰয়োজন হয় সেইখিনি হৈছে কাৰ্ডিঅ' এক্সাৰচাইজ কিন্তু আপোনালোকে যদি ডাম্বল এটা দাঙি পেলাই এক্সাৰচাইজ কৰি থাকে আপোনালোকৰ ফুপনি নাহে হয়তো মাংসপেশীত অকণমান জোৰ পৰিব সেইটোৱে হৈছে আমাৰ
ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ সকলো ডাম্বেল এক্সাৰচাইজেছ ৰেজিষ্টেঞ্চ টিউব অৰ্থাৎ এডাল ইলাষ্টিক বেণ্ডেৰে কৰিব পৰা এক্সাৰচাইজ কিছুমান বল ব্যৱহাৰ কৰি কৰিব পৰা এক্সাৰচাইজ কিছুমান একো ব্যৱহাৰ নকৰাকৈ নিজৰ বডি ৱেইট ইউজ কৰি পেলাই কৰা এক্সাৰচাইজ কিছুমান বিচনাত শুই লৈ কৰা কিছুমান মুভমেণ্টটো ষ্ট্ৰেংথ ট্ৰেইনিঙৰ দৰে কাম কৰিব পাৰে সেইবাবে ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজটো আটাইতকৈ দৰকাৰী প্ৰয়োজন বয়স আগবাঢ়ি গৈ থাকিলে 40 বছৰৰ পিছৰ পৰাটো কম্পালচৰিলি সকলো লোকে ষ্ট্ৰেংথ ট্ৰেইনিং কৰাটো আৱশ্যকীয় হৈ পৰে যদি আপোনালোকে এটা গ্ৰেচফুল এজিং অৰ্থাৎ ভালদৰে বয়সটো আগবঢ়াই থাকিবলৈ চেষ্টা কৰে 3 নম্বৰটো হৈছে ভিটামিনছৰ প্ৰয়োজন আমাৰ মাংসপেশীৰ বাবেও আৰু হাড়ৰ বাবে তেনে এটা ভিটামিনৰ প্ৰয়োজন হৈছে আমাৰ ভিটামিন ডি যি আমি সূৰ্য পোহৰৰ পৰা পাওঁ আৰু সেইবাবে ৰাতিপুৱা কুমলীয়া সূৰ্য পোহৰটো আমি ৰেগুলাৰলি ল'ব লাগে মাংসপেশীৰ শক্তি বঢ়াবৰ বাবে 4 নম্বৰটো হৈছে সক্ৰিয় হৈ থাকক আপোনালোকে জানেনে আমি সক্ৰিয় হৈ নাথাকিলে আমাৰ মাংসপেশী নিজে নিজে লছ হৈ গৈ থাকে প্ৰায়বোৰ মানুহে এক্সাৰচাইজ কৰে ৰাতিপুৱা খোজ কাঢ়ে কিন্তু দিনটোৰ বাবে যেতিয়া বহি থাকে প্ৰত্যেক দিনাই আপোনালোকে অলপকৈ মাংসপেশী লছ কৰিবলৈ আৰম্ভ কৰে আৰু সেইবাবে সক্ৰিয় হৈ থকাটো বিৰাটেই আৱশ্যকীয় সক্ৰিয় অৰ্থাৎ প্ৰত্যেক আধা ঘণ্টাৰ মূৰে মূৰে আপোনালোকে খোজ কঢ়া মুভমেণ্ট কৰাটো আৱশ্যকীয় আপোনালোকে চাগে দেখে এজন মানুহৰ যেতিয়া বেমাৰ হয় কেতিয়াবা বিচনাত বেমাৰ হস্পিটেলৰ বিচনাত বা ঘৰৰ বিচনাত মাহ ধৰি পৰি থাকিব লাগে সেই মানুহজনক সেই বেমাৰটোৱে যিমানটো অপকাৰ কৰে তাৰ লগতে সমানেই অপকাৰ কৰে মাংসপেশীৰ উইকনেছেৰে যাৰ ফলত এমাহ যদি বিচনাত পৰি দিয়ে সেই মানুহজন থিয় হ'বলৈও কঠিন হৈ পৰে তেনেধৰণে প্ৰয়োজন হয় আমাৰ মাংসপেশীৰ ব্যৱহাৰৰ অৰ্থাৎ মাংসপেশী ডেইলি ব্যৱহাৰ নকৰিলে বেছিভাগ সময় শুই কটালে বহি কটালে আমাৰ মাংসপেশীৰ লছ বা হ্ৰাসটো খুব বেগাই হ'বলৈ আৰম্ভ কৰে 3 পৰা 8% পৰা ডবল হ'বলৈও আৰম্ভ কৰে সেইবাবে মুভমেণ্টটো আমাৰ মাংসপেশী কণ্ট্ৰল কৰি থাকিবৰ বাবে বিৰাটেই প্ৰয়োজনীয় এজন বেডৰিডেন পেচেণ্ট অৰ্থাৎ বিচনাত পৰি থকা পেচেণ্টৰ বাবে ফিজিঅ'থেৰাপি সেইকাৰণেই কৰোৱা যায় কাৰণ সেই ফিজিঅ'থেৰাপিষ্টজনে যিহেতু পেচেণ্টে নিজে কৰিব নোৱাৰে মুভমেণ্টখিনি কৰি দিয়ে আৰু সেই মুভমেণ্টখিনি কৰি দিয়ে বা এছিষ্টেড কৰে বা সহায় কৰে কৰিবলৈ কাৰণ সেই মাংসপেশী হ্ৰাস নকৰিবৰ বাবে আৰু মাংসপেশী হ্ৰাস হ'লে অকল দুৰ্বলেই নহয় যিখিনি মই সমস্যা কৈ গ'লোঁ চুগাৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি বহু সমস্যাৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰিব পাৰে সেইবাবে সেডেন্টাৰী লাইফষ্টাইল বিচনাত পৰি থকা আৰু বহি থকা এক মূল কাৰণ হয় আমাৰ মাংসপেশী লছ হোৱা এতিয়া গম পালে মাংসপেশীয়ে কেনেধৰণে আমাৰ শৰীৰত প্ৰটেকশ্যন দিয়ে এই নীৰৱ চুৰটোৰ বিষয়ে আপোনালোকেও গম পালে আৰু ইয়াক কেনেধৰণে বাধা দিব পাৰে সেই বিষয়েও গম পালে এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাওকচোন যে আপোনালোকে কিমানে সপ্তাহত কেইদিনকৈ ব্যায়াম কৰে খোজ কঢ়াটোৰ কথা কোৱা নাই ঘৰত বহি ফ্লোৰ এক্সাৰচাইজ কিছুমান কৰে বা কিছুমান মুভমেণ্ট এক্সাৰচাইজ কৰে বা ব্যায়াম কৰে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লগতে আপোনালোকৰ বয়সটোও জনাব চাওঁচোন আহক কিমান মানুহে বাৰু ৰেগুলাৰলি এক্সাৰচাইজ কৰি থাকে সেই বিষয়ে জানিবলৈ পালে ময়ো সুখী হ'ম লগতে যিসকলে এতিয়ালৈকে কৰা নাই কিন্তু ভিডিঅ'টো চাই ডেফিনেটলি মটিভেট হৈছে কিবা এটা কৰিবলৈ তেনেহ'লে কমেণ্ট ছেকশ্যনত এইটোও জনাব যে আজিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ এই কমেণ্টৰ ভিত্তিত মই দ্বিতীয়টো ভিডিঅ' নিশ্চয় বনাম ফ্লোৰ এক্সাৰচাইজৰ ওপৰত যিখিনি এক্সাৰচাইজে বয়সৰ সময়ত আপোনালোকক সহায় কৰিব মাংসপেশী বচাই ৰাখিবলৈ তেনেহ'লে পলম নকৰি আজি ভিডিঅ'টো শেষ কৰোঁ আৰু নতুন এটা ভিডিঅ' যোগে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰোঁ নমস্কাৰ